আজি আহিছোঁ লখিমপুৰ বাইপাছত নীলিম দাক লগ কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাওক। সেই ল'ৰাই মিলন বহুত দিনৰ এটা সপোন আছিলে নীলিম দাক লগ কৰা। নীলিম দা সেইফালে আছে, কাম কৰি আছে এতিয়া, কিবা টি চাৰ্টত আঁকি আছে। আপোনালোক যদি কোনোবাই ভাবে এনেকৈ টি চাৰ্টত আঁকো বুলি, তেন্তে আপোনালোক আহক কাইলৈৰ ভিতৰত। সুৰৰে নৈ আহে ভাহি নতুন অহাৰ বাতৰি পাই চকুৰে বৈ সপোন আজি চকুৰে চকু সজাই। ফাইনেলি লগ পালোঁ নীলিম দাক। ত' এতিয়া নীলিম দা আছে লখিমপুৰ বাইপাছত। ত' এতিয়া নীলিম দা ফটোৱে নীলিম দা ফটো বনাই ল'লোঁ। এনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া একদম নীলিম দাক আমি লগ কৰি পুৰা আহি গ'লোঁ। নীলিম দা পিছফালে আছে, এই আমাৰ টি চাৰ্টটো আপোনালোকে চাব পাৰে। পিছফালে আছে। তাৰপৰা ইও অলপমান মোৰ ভাগত টি চাৰ্টটো দেখুৱাই দে। এই আপোনালোকে টি চাৰ্টটো চাব পাৰে। কেনে লাগিছে? ধুনীয়া। মানে এতিয়া আপোনালোকে নীলিম দা ক'ত আছে আপোনালোকে গম পায় নে নাপায়? নীলিম দা আছে আমাৰ লখিমপুৰ যোনটো বাইপাছ, সেই বাইপাছটোত আছে। বাইপাছটো যোনটো এইটো অভাৰ ব্ৰিজটো আছে, হয় অভাৰ ব্ৰিজটোতে আছে নীলিম দা। তো আপোনালোকে যদি লগ কৰোঁ বুলি ভাবে, তো আপোনালোকে যদি এনেকুৱা যদি হেৰি জুবিন দাৰ ফটো আঁকো বুলি ভাবে, তেতিয়াহ'লে আপোনালোকৰ 1 টকাও পইচা নলয়, বিনা পইচাত আঁকি দিব। আপোনালোকে আহিলেই হ'ব, আহিব, তাৰপৰা লগালগ আপোনালোকে তাত ক'ব আপোনালোকে জুবিন দাৰ ফটো আঁকো বুলি, তাৰপৰা আপোনালোকে নীলিম দাৰ 1 টকাও নলয়, আপোনালোকে আঁকি দিব। অ' ভাই